লিডু মোলাং পাহাৰত আজি দিনজোৰা কাৰ্যসূচীৰে টাংচা খাখুন জনগোষ্ঠীয় লোকসকলৰ দ্বাৰা উদযাপন কৰা হয় বীজ সিঁচা উৎসৱ। মংগোলীয় জনগোষ্ঠীৰ পৰা ফালৰে কাটি অহা টাংচা খাখুন জনগোষ্ঠীয় লোকসকলে বিগত বহু বছৰ ধৰি এই উৎসৱ পালন কৰি আহিছে। মুখ্যতঃ এই বীজ সিঁচা উৎসৱ উদযাপনৰ দ্বাৰা যাতে জনগোষ্ঠীয় নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল উপকৃত হয়, টাংচা খাখুন জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা হয়, তাৰ লক্ষ্যই উদযাপন কৰা হয় এই বীজ সিঁচা উৎসৱ। খেতি-বাতি যাতে ভাল হয় এই উদ্দেশ্য আগত ৰাখি উদযাপন কৰা অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। Our ancestors named Quindum, where the three brothers first son will again set in the village from the Wahoting, the Quincha village. Before that, we don't think that place is that country, that place is for the India country. In our own land, but without the so that time that village name there they are also given the three authorities in the village: king, আপোনালোকৰ মিডিয়া পাৰ্চন যিমানে আছে সবক ওয়েলকাম জনাইছো। আমাৰ টাংচা আখুন ছাবিকো আজি যিটো আমাৰ বিহু আছে, আমি যি টাংচা আখুন আমি যি জাতি, সেইটো হ'ল পূৰ্বপুৰুষৰ পৰা কাহিনী যদি ক'বলগীয়া হ'লে মংগোলিয়ান বংশ হৈ কিনি আহি কিনি ত্ৰিবেট এনেকুৱা হৈ যেতিয়া মানে এইটো চীন দেশত গ্ৰেট ৱাল সাজিছিলে, সেইটো সময়ৰ পৰা মানে ভাগ হৈ কিনি আহা এনেকা হৈ কিনি আমাৰ উত্তৰ পূৰ্বাঞ্চল এৰিয়াতে মানে জাগাত নিজৰ জাগাত আমাৰ এনেকা টাংচা মানুহ বসবাস কৰা হৈছে। এইটো যে আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ নিয়ম নীতি আছে, কালচাৰ আছে, আমাৰ নিজৰ সংস্কৃতি আছে। এইটো 12 মাহতে 12টা মানে আমাৰ এইটো কালচাৰ আছে, বিহু আছে। সেইটো মাহতে আমাৰ পোনপ্ৰথমতে যে চাৰাপ বুলি কয় আমাৰ ঝুম খেতি, গতিকে আমাৰ ঝুম খেতিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে ঝুম খেতি জংঘল কাটিব লাগে, যে চাৰাপ বিহু বুলি কয়। ছেকেণ্ডে ছাবকো এইটো যিটো মানে চিট চুইং ফেষ্টিভেল গুটি হিচা এইটো মানে বিহু, এইটো হয় আমাৰ মানে ঝুম খেতিতে 12 কিচিমৰ বীজন লগাব পাৰিব। অকল ধান অকলে নহয়, চব বস্তু শাক চব্জিৰ পৰা লৈ কিনে চব বস্তু লগাব পাৰে। গতিকে এইটো 12ৰ পৰা বেছি মানে বিধৰ মানে শাক চব্জি ধান পৰা লৈ কচু লৈ কিনে চবখিনি এইটো কৰে। সেইটো গুটি ফল ভাল হ'ব বাবে নিজৰ মানে প্ৰভুলৈ, নিজৰ ভগৱানলৈ এইটো প্ৰাৰ্থনা জনায় গীত গানেৰে, আৰু ইয়াতে ভাল মানে মিথুন বা মহ এনেকা কাটি কিনে নিজৰ মানে ভগৱানক প্ৰশংসা স্তুতি কৰে যে এইটো আমাৰ শস্যটো যাতে এই বছৰ নেক্সট বছৰ আৰু বেছি যদি ভাল হয়, আৰু নিউ জেনেৰেশ্যন মানে নতুন প্ৰজন্মৰ আহাবিলাক ভালকৈ আগবাঢ়ি যাবৰ কাৰণে, ভালকৈ বাঢ়ি যাবৰ কাৰণে, আৰু মেজৰিটি হ'বৰ কাৰণে এইটো গীত গান এইটো মানে প্ৰশংসা স্তুতি কৰে, এইটো গীত গান হৈ কিনে। আৰু ইয়াতে এইটো আমাৰ বংৱা কয়, যোন ৰাজা আছে ৰাজাহে মাতে, আৰু প্ৰজাবিলাকে একেগোট হৈ কিনি এইটো দিনতে প্ৰশংসা স্তুতি কৰে। গতিকে এইটো আমাৰ এইটো ছাবিকো ক'ব গ'লে এতিয়া আমাৰ এইটো ছাবিকো আছে, মৈকো আছে, চিথেদা, জুনম্ব আৰু ৰেৱনব, এনেকুৱা বিভিন্ন ধৰণৰ চিকাৰ কৰা ছিজনতে চিকাৰ কৰিবলৈ যায়। আৰু আমাৰ দলং সাজা সময়তে দলং সাজা গীত গান গায়, এনেকুৱা বিহু পাতে।
আৰু তাৰপিছতে ধান যেতিয়া পুলি অলপ ডাঙৰ হৈ যায় তেতিয়া মই বুলি কয় যাতে পোক পতংগ নহয় ধান গছডাল ভালকৈ হ'ব কাৰণে এইটো এনেকুৱা হৈ কিনে আমাৰ মানে এইটো কালচাৰ বিহুটো কৰা হয় বিভিন্ন ধৰণৰ ওপৰৱালৈকে প্ৰঙা স্থিতি কৰি কিনে ভাল হৈ যাবৰ কাৰণে এনেকুৱা আমাৰ এইটো বিহু হয় থেংক ইউ